মাত্ৰ পদ্ম হাজৰিকাৰ হাতত এবছৰ 4 মাহ আছে। এবছৰ 4 মাহৰ পিছত পদ্ম হাজৰিকা জেলত যাব লাগিব। কাৰণ কেইটামান মই কৈছোঁ আপোনাক। এটা কথাটো হৈছে, প্ৰথম কথাটো হৈছে এই যে কংগ্ৰেছৰ এগৰাকী নেতা আছিল দুলাল ভূঞা, এই নেতাগৰাকীক কোনে হত্যা কৰিছিল সেই ফাইলটো খোলা হ'ব। কোনে সত্যনাৰায়ণ ৰামক হত্যা কৰিছিল এইবিলাক ফাইল খোলা হ'ব। মই পদ্ম হাজৰিকাক সুধিব বিচাৰিছোঁ যে 1994 চনত 94ৰ 21 এপ্ৰিলৰ দিনা পাণবজাৰ থানাত এটা কেছ ৰুজু কৰা হৈছিল। আৰু কেছটো আছিল এনেকুৱা যে ডাইনেষ্টি হোটেলত ধন দাবী কৰিব গৈছিল পদ্ম হাজৰিকা। আৰু তাৰ এগেইনষ্টত পদ্ম হাজৰিকাৰ এগেইনষ্টত পাণবজাৰ থানাত 21 এপ্ৰিলৰ দিনা 94 চনৰ 21 এপ্ৰিলৰ দিনা পাণবজাৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। আৰু সেই গোচৰৰ ভিত্তি কৰি ভাৰতীয় দণ্ডবিধি আইন মতে US 384 আৰু কেছ নম্বৰ আছিল 104/94। এই কেছ নম্বৰত তেখেতক এৰেষ্ট কৰা হৈছিল নে নাই মই পদ্ম হাজৰিকাক সুধিব বিচাৰিছোঁ। পাণবজাৰ থানাত 94 চনৰ 2 মে তাৰিখে পদ্ম হাজৰিকা তেখেতৰ এগৰাকী সংগীৰ লগত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল নে হোৱা নাই পদ্ম হাজৰিকাই স্পষ্ট কৰক। তেওঁৰ লগত থকা আছাৰুদ্দিনক লৈ এই পুলিচে যেতিয়া ৰেড মাৰিছিল জনৈক প্ৰদীপ শৰ্মাৰ ঘৰত 10,000 টকা পাইছিল নে পোৱা নাই সেই কথা কওক। আৰু ভাবুকি দিছিল তেওঁ ডাইনেষ্টি হোটেলত যদি তেওঁলোকক ধন দিয়া নহয় তেতিয়াহ'লে অপহৰণ কৰি হত্যা কৰা। আৰু সেয়াই হৈছিল। আৰু সেয়াই কেইমাহমান পিছত ডাইনেষ্টি হোটেলৰ মালিকক তেখেতৰ বিশ্বনাথত এখন বাগিচা আছিল, বাগিচা চাব যাওঁতে তাৰ পৰা অপহৰণ কৰা হৈছিল আৰু তেওঁক হত্যা কৰা হৈছিল। আৰু এই মাৰ্ডাৰ কেছত যিবিলাক আছামী জড়িত হৈছিল সেই সময়ৰ যিটো এটা উগ্ৰপন্থী সংগঠনৰ নাম ওলাইছিল সেইটোৰ নাম আছিল আপলা, আছাম পিপুলছ লিবাৰেশ্যন আৰ্মি। আৰু ইয়াৰে লগত জড়িত থকা বুলি তেখেতক মুখ্য ন্যায়াধীশ দণ্ডাধীশ পি বৰা আৰু পুলিচে জনাইছিলে যেন আগষ্ট মাহৰ 7 তাৰিখে 97 চন তেতিয়া AGP তেখেত পদ্ম হাজৰিকা MLA হৈ আছিলে। সেইখিনি সময়ত এই কথা জনোৱা আছিল যে তেখেত পদ্ম হাজৰিকা ডাঙৰীয়া পলাই আছিলে। পলাতক অৱস্থাত আছিলে নাই মই পদ্ম হাজৰিকাক সুধিব বিচাৰিছোঁ। আৰু এই যে মই কৈছোঁ আছাম পিপুলছ লিবাৰেশ্যন আৰ্মি আপলাৰ লগত জড়িত তেওঁ আছিল নে নাছিল সেই কথা তেখেতে স্পষ্ট কৰক। মই সেইকাৰণে সেইদিনাই কৈছিলোঁ যে বহু হত্যাকাণ্ডৰ লগত তেখেতৰ অভিযোগ আছে, বহু হত্যাকাণ্ডৰ ফাইল খোলা হ'ব আৰু প্ৰতিটো ফাইলৰ পৃষ্ঠাই পৃষ্ঠাই যে পদ্ম হাজৰিকাৰ নাম লিখা আছে সেয়া স্পষ্ট। আৰু তেওঁ যে জেলত যাব লাগে সেয়া স্পষ্ট। লগতে মই তেওঁক সুধিব বিচাৰিছোঁ তেওঁ যদি ইমানে গুণ্ডা আছিল, ইমানে যদি ডন আছিল, তেওঁ 2009 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত থকা দুটা কেছ, এটা আছিল 77/91, এটা আছিল 15/91। এই দুটা কেছৰ ভিতৰত এটা চানমাৰী থানা, এটা পাণবজাৰ থানাৰ ওপৰত দুটা কেছ আছিল। এই কেছৰ ভিতৰত তেখেতে PIL দাখিল কৰিছিল হাইকোৰ্টত। আৰু এই PIL পদ্ম হাজৰিকাই কিমান টকাৰ বিনিময়ত উঠাই ল'লে সেই কথা পদ্ম হাজৰিকাই স্পষ্ট কৰক। পুনৰবাৰ কৈছোঁ 2009 চনত যে পদ্ম হাজৰিকাই মানৱেন্দ্ৰ শৰ্মা হত্যাগোচৰ আলফাৰ নামত ছাত্ৰ সন্থাৰ নামত ধন দাবী কৰাৰ নামত যে পাণবজাৰ আৰক্ষী থানাৰ গোচৰ আৰু চানমাৰী আৰক্ষী থানাৰ গোচৰৰ ওপৰত ভিত্তি কৰি যি PIL দাখিল কৰিছিল সেই PIL তেওঁ কিমান টকা লৈ উঠাই লৈছে সেই কথা পদ্ম হাজৰিকাই স্পষ্ট কৰা উচিত হ'ব। তেতিয়া গম পাম তেওঁ কিমান ডাঙৰ ডন আৰু কিমান ডাঙৰ তেওঁ গুণ্ডা। লগতে তেওঁৰ যে গুণ্ডামি, তেওঁৰ ভণ্ডামি, তেওঁৰ দুৰ্নীতি পৃষ্ঠাই পৃষ্ঠাই থকা বুলি মই কৈছোঁ। আপুনি আচৰিত পাব, তেওঁক সুধিছিলোঁ কন্যাকা নামৰ যিখন সমবায় সমিতি বুলি কয় সেই সমবায় সমিতিত তেওঁৰ কোন কোন আছিল মই সুধিছিলোঁ। আমি এইখিনি কথা আমাৰ জাকিৰ হুছেইন ডাঙৰীয়াই আমাৰ বিধানসভাত উত্থাপন কৰিছিল। তাৰপিছত যিখন লিষ্ট আহিল, লিষ্ট দেখিলে আপোনালোকৰ চকু কপালত উঠিব। এই লিষ্ট মতে তেওঁৰ মালিক পদ্ম হাজৰিকা, তেওঁৰ কোম্পানীৰ CEO, মাৰ্কেটিং ডিৰেক্টৰ, মেনেজিং ডিৰেক্টৰ সব তেওঁৰ পুত্ৰ, তেওঁৰ পত্নী তেওঁৰ নামত আছে আৰু এগৰাকী আছে মতি নোৱাৰ বুলি, যিগৰাকী তেওঁ ৰাইট হেণ্ড বুলি কয়। গতিকে তেওঁৰ নিজৰ সংগী মানে সাংগু পাংগুক লৈ এখন প্ৰাইভেট লিমিটেড চলাই আছে কন্যকাৰ নামত। এই সমষ্টিৰ নদুৱাৰ, এতিয়া নদুৱাৰ সমষ্টি জামুগুৰিহাটৰ প্ৰতিটো মানে উন্নয়নমূলক আঁচনিৰ ধনৰ বেছিভাগ ধনে যে কন্যকাত সোমাই আছে সেই কথা প্ৰতিগৰাকী ৰাইজে এতিয়াও মানে আপত্তি দৰ্শাই আছে। তেওঁ কন্যকাৰ নামত প্ৰতি গৰুৰ দানাৰ পৰা আদি কৰি ৰাস্তাৰ ধনৰ পৰা আদি কৰি প্ৰতিটো মানে আঁচনিৰ ধন যে কন্যকাত গৈ আছে সেই কথা স্পষ্ট হৈছে। তেওঁ কওক কন্যকা যদি চৰকাৰী অসম গৌৰৱ হয় তেতিয়াহ'লে কন্যকাৰ ধনৰ পৰা কেইগৰাকী ব্যক্তিয়ে, কেইগৰাকী ৰাইজে
ৰাইজৰ বা অসমীয়া যুৱক যুৱতীয়ে লাভান্বিত হৈছে তেওঁ স্পষ্ট এখন তালিকা প্ৰকাশ কৰক। মাত্ৰ ৩,০০০, ৪,০০০, ৫০০ টকাৰ দামত মানুহক খুটুৱাই তেওঁ নিজে সমবায় সমিতি বুলি দাবী কৰিলেই নহ'ব। সেইকাৰণে কৈছোঁ। লগতে আৰু বহু কথা আছে। জামুগুৰি হাটৰ মাৰ্কেটিং বৰ্ডৰ দাদাই জানিব, মাৰ্কেটিং বৰ্ডৰ এটা ৰাইচ মিল আছিল, পাব্লিক ৰাইচ মিল, আৰু সেই ৰাইচ মিলটো তেওঁ নিজৰ পুতেকৰ নামত কৰি লৈছে। সেইটো চৰকাৰী মাটি কন্যকাৰ নামত ১১০০ বিঘা কন্যকাৰ নামত তেখেতে দখল কৰি লৈছে। সেইটো কথা চবেই জানে, সকলোৱে জানে। সেইকাৰণে কৈছোঁ যে সেই মাটি কাৰ নামত আছে তেওঁ স্পষ্ট কৰক। এতিয়াও তেওঁ স্পষ্ট কৰা নাই। তেওঁৰ পুত্ৰ নীৰজ নিচিম হাজৰিকা, যিজন মানে তেওঁ নিজকে কি বুলি উল্লেখ কৰিছে আপোনালোকে চাব। এজন হৈছে কন্যকা লাইভৰ মালিক চেনেল, মেনেজিং ডিৰেক্টৰ কন্যকা বেকাৰী, মেনেজিং ডিৰেক্টৰ কন্যকা ৰাইচ মিলছ। এই যিটো ৰাইচ মিলৰ কথা কৈছোঁ, পাব্লিক ৰাইচ মিল, যিটো জামুগুৰি হাটৰ যিটো পাব্লিক মাৰ্কেটিং বৰ্ডৰ যিটো পাব্লিক ৰাইচ মিল আছে, সেইটো দখল কৰি তেওঁলোকে তেওঁৰ মেনেজিং ডিৰেক্টৰ হৈ লৈছে আমাৰ পদ্ম হাজৰিকাৰ পুত্ৰ। তাৰপিছত চাব, এটা আছে CEO অফ হৰলী পৰিয়া কন্যকা বহুমুখী পাম, এটা আছে মেনেজিং ডিৰেক্টৰ অফ কন্যকা মাষ্টাৰ অইল মিলছ, মেনেজিং ডিৰেক্টৰ অফ কন্যকা ডায়েৰী। গতিকে প্ৰতিটো এটা কোম্পানী খুলি লৈছে পদ্ম হাজৰিকাৰ পুত্ৰই। এয়া মোৰ নহয়, এই তেখেতৰ পুত্ৰৰ। আপুনি ফেচবুক প্ৰফাইলত যদি আপুনি যায়, তাতে আপুনি গোটেইখিনি কথা গম পাব। আৰু পদ্ম হাজৰিকাক সেইকাৰণে মই স্পষ্ট কৰিব দিছোঁ যে কন্যকা আচলতে সমবায় নে প্ৰাইভেট লিমিটেড নে নিজৰ পত্নী পুত্ৰৰ ধন সম্পত্তি বৃদ্ধিৰ কাৰণে কৰিছে, সেইটো কথা কওক। আৰু গতিকে মই পদ্ম হাজৰিকাক, আৰু লগতে আৰু এটা আছে, এটা হাটিঙা বুলি ঠাই আছে, তাত মঙলবৰীয়া বুলি এখন ঠাইত অবৈধ শিলৰ খনন চলি আছে। আৰু এই অবৈধ শিলৰ খননৰ সময়ত গাঁতত পৰি 11গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছিলে, শিশুও আছিলে, আদিবাসীসকলৰ। আৰু ইয়াৰ দায়িত্ব কোনে ল'ব সেই কথা পদ্ম হাজৰিকাই স্পষ্ট কৰক। এই শিল খনন কাৰ নিৰ্দেশত চলি আছে, কোনে ইয়াক তত্বাৱধানা দি আছে, সেই কথা পদ্ম হাজৰিকাই স্পষ্ট কৰক। সেইকাৰণে পুনৰবাৰ কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া অসমৰে নহয়, ভাৰতবৰ্ষৰ এগৰাকী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। গতিকে তেখেতক কথা ক'ব যাওঁতে পদ্ম হাজৰিকাৰ দৰে এগৰাকী গুণ্ডা বা ডনে অলপ কথা চিন্তা কৰি লোৱা উচিত। আৰু এনেকুৱা বহু গুণ্ডাক বশ কৰিবলৈ কংগ্ৰেছ দলে জানে। যেতিয়া 2001 চনত তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ হৈছিল, এনেকুৱা বহুত গুপ্ত হত্যাকাৰী, বহুত দুৰ্নীতি কৰা, বহুত উগ্ৰপন্থীক বশ কৰিবলৈ সক্ষম হৈ অসমত শান্তিৰ অসম স্থাপন কৰিছিল। আৰু সেইগৰাকীৰ তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াক কথা কওঁতে তেখেতে সাৱধান হোৱা উচিত। এইকাৰণে কৈছোঁ যে তেখেতক পুনৰবাৰ কৈছোঁ যে বিহালীত গৈ গুণ্ডাগিৰি নকৰিব। বিহালীৰ ৰাইজে গুণ্ডাক বশ কৰিব জানে। আৰু আমি কংগ্ৰেছ দলৰ সৈনিক হিচাপে কৈছোঁ যে কেনেকৈ তেওঁৰ লগত পদ্ম হাজৰিকাৰ দৰে গুণ্ডাক বশ কৰিব লাগে, সেই কথা আমি ভালকৈ জানো। গতিকে মাত্ৰ 1 বছৰ 4 মাহৰ পিছত পদ্ম হাজৰিকাৰ এইগৰাকী গুণ্ডামী ভণ্ডামীৰ প্ৰতিটো পৃষ্ঠা খোল খাব, আৰু তেওঁ যে জেলত যাব লাগিব সেয়া নিশ্চিত।